নমস্কাৰ সকলোকে স্বাগতম জনাইছো ফৰলিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মিঠুৱে আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ইভিএম মেচিনৰ সহায়ত কেনে ধৰণে ভোট গণনা কৰা হয় তাৰ আগতে মই কিছুমান কথা আপোনালোকক কৈ ল'ব লাগিব আপোনালোকে বুজি পাব লাগিব কথাখিনি সেইবাবে মই আপোনালোকক কৈছো তাৰ আগতে আপোনালোকে যদি চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থকাখিনিয়ে পেজখন অনুগ্ৰহ কৰি ফলো কৰি ল'ব এতিয়া চাব আপোনালোকে ইভিএম মেচিন অহাৰ আগতে ইভিএমৰ ফুল ফৰ্ম হৈছে আপোনালোকৰ ইলেক্ট্ৰনিক ভোটিং মেচিন তাৰ আগতে আছিল আমাৰ বেলট পেপাৰ যি নেকি আপোনালোকৰ যিজন প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীৰ এগেইনষ্টত কিছুমান কাগজ আছিল সেই কাগজবিলাক আপোনালোকে মানে বক্স এটাত ভৰাই দিব লাগিছিল আপোনালোকে এটা কথা মনত ৰাখক ধৰক আজিকালি আপোনালোকে যেতিয়া চেক এখন ভঙাব যায় চেক এখন ভঙাব গলে আপুনি চেকখন ফিল আপ কৰি ধুনিয়াকৈ বেংকৰ এটা বক্স থাকে সেই বক্সত ভৰাই দিব লাগে একেবাৰে সহজ সৰল ভাষাত মই কৈছো আজিকালি দান পাত্ৰ থাকে মছজিদৰ আগত বা আমাৰ মন্দিৰবিলাকৰ আগত থাকে তাত পইচাবিলাক ভৰাই দিয়ে কিন্তু যিসকলে নেজানে তেখেতসকলক কৈছো বেলট পেপাৰৰ পদ্ধতিটো তেনেকুৱা আছিল এটা বাকচ থাকে বাকচত মানে পেপাৰখন সুমাই দিয়ে যাক মানে ভোট দিয়ে মানে তাতে পৰি যায় আৰু তাৰ পিছত মানে নি হেতু গণনা কৰা হয় কিন্তু সেই পদ্ধতিটো এতিয়া কিয় উঠি গল সেই পদ্ধতিটো এতিয়া উঠাই ইভিএম মেচিন কিয় আনিলে আপোনালোকে চাওক এতিয়া ডিজিটেল যুগ আৰু মানে কি আগৰ যিবিলাক জামানা সেই জামানাবিলাক গ'ল আৰু এতিয়া প্ৰায় নাই আৰু এতিয়া প্ৰায় সকলোবিলাক এতিয়া ডিজিটেলে হৈ গৈছে আৰু মেইনলি মই আপোনালোকক এটা কথা ধুনিয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছো এতিয়া চাওক আমি যিকোনো এখন দোকানত ধৰক 10 টকাৰ 20 টকাৰ 30 টকাৰ বস্তু এটা কিনিব গলে আজিকালি যুৱচামে বিশেষকৈ মোৰ জেনেৰেশ্যন বা মোৰ অলপমান ওপৰৰ জেনেৰেশ্যন খিনিও আজিকালি মানে ডিজিটেল পদ্ধতিয়ে ইউজ কৰে ধৰক আপোনালোকৰ কিবা এটা বস্তু কিনিব গলে গুগল পে ফোন পে ইউজ কৰি দিয়ে কিন্তু আজিকালি কেছ দিয়া মানুহ বহুত কম থাকে আগতে সৰকাৰি চাকৰিয়ালৰ দৰমহাও মানে বেংকত একাউণ্টত ডাইৰেক্টলি সুমুৱাই দিয়া নাছিল মানে কেৰানিয়ে লৈ আনিছিল আনি মানে ভগাই দিছিলে বেংকৰ পৰা লৈ আনিছিলে কেৰানি আনি সকলোবিলাক সদস্যকে মানে পইচাবিলাক ভগাই দিছিলে ঠিক তেনেকুৱা ধৰণৰ এটা মানে পদ্ধতি আছিল আৰু এই যে বেলট পেপাৰৰ পদ্ধতিটোত আগতে বহুতো মানে কিছুমান বিসংগতি ঘটিছে কিছুমান চেণ্টাৰত ধৰক ডকাইত সোমাই যায় দুৰ্বৃত্ত সোমাই যায় মানে কি বক্স লৈ যায় মানে ভোট মানে কি মানে যিবিলাক আপোনালোকৰ কাগজ বেলট পেপাৰ সেই বেলট পেপাৰ বিলাকৰ মানে খেলিমেলি কৰি দিয়ে বা গায়েব কৰি দিয়ে ঠিক তেনেকুৱা ধৰণৰ কিছুমান বিসংগতিৰ বাবে এই যেটো আমাৰ বেলট পেপাৰৰ পদ্ধতি সেই বেলট পেপাৰৰ পদ্ধতিটো গুছাই দিছিল আৰু এতিয়া ইভিএম মেচিন কিয় আনিলে ইভিএম মেচিন বাৰু চুৰ কৰিব নোৱাৰে নেকি ইভিএম মেচিনত বিসংগতি নহয় নেকি ঠিক তেনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ এতিয়া প্ৰশ্ন আহিছে মনত চাওক ইভিএম মেচিনত বহুত ধৰণৰ সিস্টেম আছে ইভিএম মেচিনত যদি কিবা বিসংগতি হোৱা যেন লাগে তেতিয়া মানে যি মানুহে আপোনালোকৰ ভোট লৈ থাকিব সেই মানুহে মানে আপোনালোকৰ মেচিনটো ব্লক কৰি দিব পাৰে আৰু ইভিএম মেচিনত মনত ৰাখিব এটা ইভিএম মেচিনত প্ৰায় 1500 পৰা 2000 ভোট লব পাৰে মেইনলি আপোনালোকৰ 2000 ভোট লব পাৰে কিন্তু 1500 ভোট লৈ বাকিখিনি ভোট সেই মেচিন এটাত নলয় যদি বেছি থাকে প্ৰাৰ্থী তেতিয়া মানে লোৱা হয় আৰু মানে ইভিএম মেচিন মানে 2000 লৈকে যেহেতু লিমিট থাকে তাত 1500 লয় আৰু 2000 নলয় আৰু যদি বেছি ক্যান্ডিডেট থাকে তেতিয়া আৰু মেচিন আনি তাত মানে আপোনালোকৰ ভোটবিলাক লোৱা হয় আৰু এই ভোটবিলাক লোৱাৰ পিছত আপোনালোকৰ মানে যেটো আপোনালোকৰ কেন্দ্ৰ থাকে ভোটিং কাউন্টিংৰ যেটো কেন্দ্ৰ সেই কেন্দ্ৰলৈ লৈ যোৱা হয় ধুনিয়াকৈ আৰু যিবিলাক অফিচাৰ থাকে আপোনালোকৰ ভোট লোৱা সেই অফিচাৰ বিলাকৰ সৈতে নিৰাপত্তাৰক্ষীয়ে ধুনিয়াকৈ নি আপোনালোকৰ কাউন্ট য'ত কৰে তাত ধুনিয়াকৈ ৰাখি থয় এই বস্তুটো কটকটীয়া নিৰাপত্তাৰ মাজত এই মেচিন বিলাক ৰাখি থোৱা হয় আৰু ৰাখি থোৱা হোৱাৰ পিছত আপোনালোকৰ যিদিনা মানে কি ইলেকশনৰ মানে ৰিজাল্ট দিয়াৰ ডেট আহি পৰে ইলেকশনৰ ৰিজাল্ট দিয়াৰ ডেট অহাৰ দিনা ধুনিয়াকৈ সেই মেচিন বিলাক উলুৱা হয় উলুৱাই মানে দল বিলাকৰ প্ৰতিনিধি বিলাককো আপোনালোকৰ মতা হয় আৰু প্ৰতিনিধি বিলাক যোৱাৰ পিছত মানে যিবিলাক মানুহে ভোট কাউন্টিং কৰিব নিৰ্বাচন আয়োগৰ যিবিলাক মানুহ থাকিব সেই মানুহ বিলাকে মানে প্ৰতিনিধি বিলাকৰ আগত সেই মেচিন বিলাকৰ সিল বিলাক ধুনিয়াকৈ উঠাই দিয়ে আৰু সিল বিলাক উঠুৱাই তাত মানে সেই মেচিনটোত এটা নিয়ন্ত্ৰণ ইউনিট থাকে সেই নিয়ন্ত্ৰণ ইউনিটটো সক্ৰিয় কৰা হয় নিয়ন্ত্ৰণ ইউনিটটো সক্ৰিয় কৰা মানে কি আপোনালোকক মই বুজাই দিছো চাব সিইউ বোলা এটা বস্তু থাকে
কন্ট্ৰোল ইউনিট বোলা এটা মানে আপোনালোকৰ সুইচ থাকে সেই কন্ট্ৰোল ইউনিটৰ সুইচটো যেতিয়া মানে দবাই দিয়া হয় তেতিয়া সকলোবিলাক মেচিনটোৰ সক্ৰিয় হৈ যায় আৰু সক্ৰিয় হৈ যোৱাৰ পিছতে মানে আপোনালোকৰ ভোটিং কাউন্ট আৰম্ভ হৈ যায় আৰু এটা কথা মনত ৰাখিব যেটো আপোনালোকৰ বেলট পেপাৰৰ পদ্ধতি আছিল তাতে আপোনালোকৰ প্ৰায় 40 ঘণ্টা 50 ঘণ্টা লাগি গৈছিল মানে হিসাব কৰোতে কিন্তু এই যেটো ইভিএম আছে এই ইভিএমত আপোনালোকৰ প্ৰায় 2-3 ঘণ্টাতে মানে ৰিজাল্ট উলুৱাই দিব পাৰি এতিয়া ইভিএম মেচিনৰ যেটো সিইউ আপোনালোকৰ সুইচ থাকে সিইউ সুইচটো দবাই দিলে আপোনালোকৰ কোন গৰাকী প্ৰাৰ্থীয়ে কিমান ভোট পাইছে সকলোবিলাক একাধিক্ৰমে ওলাই আহে আৰু সেই যিবিলাক ভোট সেই ভোটবিলাক একাধিক্ৰমে লিখা হয় কাগজত কম্পিউটাৰত লিখা হয় প্ৰাৰ্থীবিলাকে নিৰ্বাচন আয়োগৰ হিসাব কৰি ধুনিয়াকৈ লিখি লয় আৰু লিখি লোৱাৰ পিছত ঠিক তেনেদৰে এটা কৰিলে দুটা কৰিলে তিনিটা কৰিলে চাৰিটা ধৰক বহুত মেচিন থাকে ন সেই মেচিনবিলাকৰ গোটেইবিলাক মেচিনে ঠিক তেনে ধৰণে কাউন্টিং কৰা হয় আৰু সেই বিষয়বিলাকে শেষত সকলোবিলাক যোগ কৰি পূৰণ হৰণ বিয়োগ আপোনালোকেতো জানে সকলোবিলাক কৰি মানে কোন প্ৰাৰ্থীয়ে কিমান ভোট পালে সেইবিলাক হিসাব কৰা হয় গতিকে কম সময়ৰ ভিতৰত যেহেতু আপোনালোকৰ ভোট গণনা কৰিব পাৰি ইভিএম মেচিনৰ সহায়ত সেইবাবে মানে ইভিএম মেচিন ব্যৱহাৰ কৰা হয় গতিকে আপোনালোকে নিশ্চয় গম পালে যে ইভিএম মেচিন কিয় ব্যৱহাৰ কৰা হয় বেলট পেপাৰ কিয় গুছুৱাই দিয়া হ'ল সকলোবিলাক তথ্য যদি আপোনালোকে জানিলে তেন্তে ভিডিওটো শেয়াৰ কৰিব যদি ফেসবুকত চাই আছে আৰু আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে আগন্তুক সময়ত যদি জানিব বিচাৰে ইয়াৰ ওপৰত কিবা বা আপোনালোকৰ ইভিএম মেচিন হ্যাক হ'ব পাৰে নেকি ইভিএম মেচিনত কিবা বিসংগতি হ'ব পাৰে নেকি ঠিক তেনেকুৱা ধৰণৰ যদি কিবা জানিব বিচাৰে কমেন্ট সেকশনত কমেন্ট কৰিব মই নিশ্চয় আপোনালোকৰ ওচৰত ভিডিও লৈ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম